आप देख रहे हैं राष्ट्रीय हिंदी न्यूज। नमस्कार, आप देख रहे हैं राष्ट्रीय हिंदी न्यूज और मैं हूं आपके साथ साविका श्रीवास्तव। रुक करते हैं खबर की ओर। असम अपने हस्तशिल्प और हथकरघा की समृद्ध किस्मों पर गर्व कर सकता है। हथकरघा व हस्तशिल्प असमिया कारीगरों की कला का जादू, रंगों और रूपरेखाओं की विविधता, अपने लयात्मक रूपांकनों और डिजाइन की वजह से असम का हथकरघा हमेशा ही आकर्षक और प्रशंसनीय रहा है। एरी, मुगा और विशिष्ट परिधानों पर उनके गर्म रंगों और जटिल डिजाइन के कारण ही विश्व प्रसिद्ध है। इस आकर्षक भूमि के बुनकर अपने हथकरघों में सपने बुनते हैं। चाहे परिधान हो या सजावटी, दोनों ही कलाएं समृद्ध और विविधतापूर्ण सांस्कृतिक परंपराओं का प्रतिबिंब है। ऐसे में आपको बता दें कि असम के साथ साथ डिब्रूगढ़ जिले के बुनकरों और कारीगरों की आजीविका को बढ़ावा देने और उन्नत बनाने के उद्देश्य से डिब्रूगढ़ जिला प्रशासन, हथकरघा और कपड़ा विभाग डिब्रूगढ़ के सहयोग से डिब्रूगढ़ जिला प्रशासन द्वारा क्रेता और विक्रेता मेले का आयोजन किया गया। यह कार्यक्रम क्लॉथ मर्चेंट और हथकरघा उद्यमियों को एक साथ लाने, व्यापार वृद्धि, सहयोग और हमारी समृद्ध हथकरघा विरासत को बढ़ावा देने के लिए किया गया। डिब्रूगढ़ से कैमरा पर्सन मुन्ना घटवाल के साथ अरुण कुमार जैन की रिपोर्ट। जीहेतु आमार डिब्रूगढ़ जिला देखिछु बहुत उद्योगी आछे, हैंडलूम जी काम करे, जी हस्तताঁতত काम करे उद्योगी आछे, हिपिनी आछे। आमी विभिन्न ठाईत जाওঁতে देखो तेओलोকৰ যিবোৰ उत्पादन কৰা যিবোৰ বস্ত্ৰ সেইবোৰ তেওঁলোকৰ বিক্ৰীটো খুব কম হয়। যেহেতু বহুত ভিতৰুৱা অঞ্চলত তেনেকুৱা উদ্যোগী বহুত আমি লগ পাইছোঁ, তেওঁলোকৰ বিক্ৰীটোৰ ওপৰত এটা সমস্যা আছে। সেই কথাটো আমাক বাৰে বাৰে তেওঁলোকে কয় যে আপোনালোকে আমাক অলপ বিক্ৰীৰ সুবিধা কৰি দিয়ক। সেই উদ্দেশ্যে আমি এইটো আমাৰ যি আমাৰ এডিশনেল ডেপুটি কমিশনাৰ, ডিস্ট্ৰিক্ট কমিশনাৰ আমাৰ জিন্তু বৰা ছাৰ ডিপাৰ্টমেণ্টৰ ইনচাৰ্জ হিচাপে তেওঁৰ লগত আলোচনা কৰিলোঁ। তেওঁ আমাক ক'লে যাতে ইয়াৰ ওপৰত আপোনালোকে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে যেন। সেই সূত্ৰে আমি আজিৰ এই ক্ৰেতা বিক্ৰেতা সন্মিলনখন আয়োজন কৰিছোঁ, যাতে আমি শিপিনীসকলৰ যিখিনি প্ৰডাক্ট, যিখিনি উৎপাদন কৰা বস্তু আমি ব্যৱসায়ীসকলৰ লগত পৰিচয় কৰাই এই কথাখিনি যাতে আমি ভাৱৰ আদান প্ৰদান কৰাই দিব পাৰোঁ, সেই উদ্দেশ্যে আজি এই সভাখন আহ্বান কৰা হৈছে। আসলে আমি ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু আমাৰ আমি বিভাগৰ হয়, আমি হস্ততাঁত বস্ত্ৰশিল্প বিভাগ, হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট ডিব্ৰুগড়ৰ হয়। মই চাৰ্কুল ইন্সপেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আমাৰ এই বিশেষ উদ্দেশ্যটো হৈছে ক্ৰেতা বিক্ৰেতা সন্মিলন, মানে বায়াৰ সেলাৰ মিট। বায়াৰ সেলাৰ মিট মানে হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ লগত জড়িত যিখিনি আমাৰ হেণ্ডলুম টেক্সটাইলৰ উদ্যোগী, মানে উদ্যোগবিলাক গঢ়ি উঠিছে বিভিন্ন অঞ্চলত। তেওঁলোকৰ ক্ষেত্ৰত কি হৈছে, তেওঁলোকে উদ্যোগ কৰিছে, তেওঁলোকে হস্ততাঁত বস্ত্ৰশিল্পৰ লগত জড়িত হৈ বিভিন্ন প্ৰডাকশ্যন আৰম্ভ কৰিছে, গামোচা বনাইছে বা বেলেগ বেলেগ প্ৰডাক্ট কৰিছে। কিন্তু তেওঁলোকৰ কি হয়, ব্যৱসায়ীসকলৰ লগত তেওঁলোকৰ ডাইৰেক্ট মানে কোনো ধৰণৰ মানে যোগসূত্ৰবিলাক খুব কম হয়। আৰু তেওঁলোকে ব্যৱসায়ীসকলে একচুৱেলি মাৰ্কেটত বা বজাৰখনতো হস্ততাঁত বস্ত্ৰশিল্প বিভাগত কি কি চলে, কেনেকুৱা ধৰণৰ প্ৰডাক্ট আচলতে আমাৰ গ্ৰাহকসকলে বিচাৰে, কেনেকুৱা প্ৰডাক্ট হ'লে মানুহে মানে দামটোও অলপ কম হ'ব লাগিব, লগতে প্ৰডাক্টটোৰ কোৱালিটিও ভাল হ'ব লাগিব। আৰু গোটেই বস্তুখিনি ব্যৱসায়ীসকল যিখিনি আমাৰ হস্ততাঁত বস্ত্ৰশিল্পৰ লগত জড়িত ব্যৱসায়ী, সেই ব্যৱসায়ীসকলতকৈ কোনেও ভালকৈ নাজানে, কাৰণ তেওঁ ব্যৱসায়ীসকলে ডাইৰেক্টলি আমাৰ মানে যিখিনি মানে গ্ৰাহকৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰে। গতিকে সেই গ্ৰাহক আমি ব্যৱসায়ীসকলক মাতিছোঁ, তেখেতলোক আহিছে আৰু সেইকাৰণে আমাৰ যথেষ্ট বিশিষ্ট ব্যৱসায়ীসকলো ইয়াত আহিছে। গতিকে আমি এতিয়া ধৰক চিল্কালৰ নিচিনা অনুষ্ঠানৰ আমাৰ স্বত্বাধিকাৰী আমাৰ ইয়াত আহিছে, আপুনি খুব ভাল লাগিছে, সেইটো কাৰণে ধন্যবাদ জনালোঁ। আৰু লগতে বিভিন্ন ব্যৱসায়ী আহিছে, তেখেতলোকে এটা আদান প্ৰদান কৰিছে যে কোনবিলাক বস্তু প্ৰডাকশ্যন কৰিব লাগে, কেনেকৈ কৰিব লাগে, তেওঁলোকৰ কোৱালিটি কেনেকুৱা হ'ব লাগিব, বা দামৰ ক্ষেত্ৰত যিটো কথা কোৱা হৈছে, অধিক দাম যদি কোৱা হয় তেতিয়া কেতিয়াও কোনো ব্যৱসায়ীয়ে সেই প্ৰডাক্ট নলয়। গতিকে সেই দামৰ ক্ষেত্ৰতো কেনেকৈ কৰিব লাগিব, দামটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগিব, কি কি প্ৰকাৰে গ'লে দামটো নিয়ন্ত্ৰণ হ'ব, গতিকে কেনেকৈ প্ৰডাকশ্যন কৰিব লাগিব, এই গোটেই প্ৰক্ৰিয়াবিলাকৰ কাৰণে আমি জিলা প্ৰশাসনৰ উদ্যোগত আমাৰ যিহেতু এগৰাকী ADC আমাৰ ডিপাৰ্টমেণ্টৰ দায়িত্বত আছে, তেখেতে ইতিমধ্যে গোটেইখিনি পৰিচালনা কৰিছে। কিন্তু বিশেষ দুৰ্ভাগ্যবশতঃ তেখেত এটা বিশেষ ট্ৰেইনিঙত যাব লগা হোৱাৰ কাৰণে ছাৰ আমাৰ জিন্তু বৰা ছাৰ ইয়াত উপস্থিত থাকিব নোৱাৰিলে। কিন্তু আমি আমাৰ বিভাগৰ সহকাৰী সঞ্চালক মহোদয় আছে, আমাৰ সকলো বিষয়া কৰ্মচাৰী আছে, চেৰিকালচাৰ বিভাগৰ বিষয়া আমাৰ উপস্থিত আছে, আমাৰ DIC এছিষ্টেণ্ট মেনেজাৰ ইয়াত আছে। গতিকে আমি গোটেই গোটেইখিনিয়ে সকলো আদান প্ৰদান হৈছে ব্যৱসায়ীসকলৰ লগত। আৰু আমাৰ ক্ৰেতা বিক্ৰেতা সন্মিলন মানে ব্যৱসায়ী হস্ততাঁত বস্ত্ৰশিল্পৰ ব্যৱসায়ী আৰু লগতে হস্ততাঁত বস্ত্ৰশিল্পৰ উদ্যোগ, মানে যিখিনি উদ্যোগ স্থাপন কৰিছে সেই উদ্যোগী পুৰুষ মহিলাসকলৰ লগত।